শুভ দুপৰীয়া বন্ধুসকল বজাৰলৈ গৈছিলোঁ আহি পাইছোঁ এয়া চাওক মোৰ হাতত এটা গিফ্ট আছে ডেলিভাৰী পাৰ্চনজনে আহি মোক এইটো দিলে সি একো নক'লে দি গুচি গ'ল মই গম পাই গ'লোঁ এয়া শিৱাংশৰ কাৰণে কোনোবাই পঠাইছে কোনোবা নিজৰ মানুহে তাক মাহীয়েকে দিছে গিফ্ট সেইটো মই ভিডিঅ' কৰি থৈছোঁ কিতাপ দিছে দেখাম আপোনালোকক আপায়েকেও দিলে কিতাপ টিফিন বক্স দিলে কি ক'ম এতিয়া আপোনালোকক কোনে দিছে মোক এই ভিডিঅ'টো মই এতিয়া আপলোড কৰিম আপোনালোকে মোক জনাই দিব আৰু শিৱাংশৰ ফালৰ পৰা বহুত ধন্যবাদ আমাৰ ফালৰ পৰাও পৰিয়ালৰ ফালৰ পৰা বহুত ধন্যবাদ সঁচাকৈ মই বহুত সুখী গিফ্ট পোৱাৰ কাৰণে নহয় দেই ইমানখিনি মৰম দিয়া মানুহ যে আমাৰ জীৱনত আছে কোনোবাই যে মোৰ ল'ৰাটোৰ কথা চিন্তা কৰে চব বস্তুটোৱে ডাঙৰ কথা নহয় মৰম চেনেহটো ডাঙৰ কথা মই কিন্তু নিজকে বহুত ভাগ্যৱান বুলি ভাবোঁ কাৰণ যিহেতু মোৰ মা ঘৰত থাকোঁতে মা ঘৰৰ ওচৰ চুবুৰীয়া সকলোৰ পৰা মই মৰম পাইছিলোঁ সকলোৱে মোক মৰম কৰে তাৰপিছত বিয়া হ'লোঁ বিয়াতো আমাৰ এওঁলোকৰ পৰিয়ালৰ হওক ওচৰ চুবুৰীয়া মোক বহুত মৰম কৰে তেওঁলোকে মোৰ এনেকুৱা নালাগে যে মই বিয়া হ'লোঁ বুলি সেইখন যেন মোৰ মানে জন্মঘৰ এনেকুৱা নিচিনা লাগে চবেই মৰম কৰে আকৌ দেই তাৰপিছতে আকৌ বেংগলৰ আহি গ'লোঁ বেংগলৰতো এওঁৰ লগৰ হওক মোৰ ইয়াত কোনো লগৰ নাছিলে মই আকৌ অসমৰ ছোৱালী জীৱনত ভবা নাছিলোঁ বেংগলৰলৈ আহিম বুলি সেইবিলাক মগজলৈ খেয়াল অহা নাছিলে ইয়ালৈ আহিলোঁ এওঁৰ লগৰ হওক আৰু মই লাহে চিনাকি হ'লোঁ মোৰ লগৰ হওক ইমান মৰম কৰে নহয় জীৱনত ঢেৰ টকা পইচা নাথাকিলেও এই মৰমখিনি যে পাইছোঁ ইয়াৰ কাৰণে মানে জীৱনটো সফল হোৱা নিচিনা লাগে কেতিয়াবা বহুত ভাল লাগে সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ ভগৱানক ধন্যবাদ আৰু কোনে এই গিফ্টটো দিছে জনাই দিব পইচা খৰচ কৰিলে মোৰ বেয়া লাগে কিন্তু সঁচাকৈ কৈছোঁ কিন্তু মৰমত দিছে এতিয়া শিৱাংশ আহি লওক স্কুলৰ পৰা সিয়ে অপেন কৰিব আপোনালোকক দেখাম মই সি বহুত ভাল পাব দেই সৰু ল'ৰা ছোৱালীয়ে এনেও ভালেই পায় দেই গিফ্ট বুলি ক'লে আৰু জানেই নহয় মই আগে গিফ্টটো খুলি দিলে আকৌ তাৰ হেৰি পেকেজিং খোলা মুখৰ আগত সেই এক্সাইটমেণ্টটো নাথাকিব যে 3:30 পাবহি মই তেতিয়া খুলিবলৈ দিম আৰু বহুত ধন্যবাদ যে মোৰ ল'ৰাটোৰ কথা ইমান চিন্তা কৰিছে কোনোবাই আৰু কিন্তু কোনেও গিফ্ট নপঠাব দেই তাক আশীৰ্বাদ কৰিব তাৰ জীৱনটো ভাল হ'বলৈ সুস্বাস্থ্য হ'বলৈ আৰু আগবাঢ়ি যাওক সিও যাতে মৰমীয়াল হওক আপোনালোককো ভৱিষ্যতে যাতে সি মৰম দিব পাৰে বা সন্মান কৰিব পাৰে আপোনালোককো সহায় কৰিব পাৰে সকলো ভাল মানুহ হ'ব পাৰে সেয়াই আশীৰ্বাদ কৰক আৰু পইচা খৰচ কৰি মোক গিফ্ট নপঠাব দেই মই জানো যে শিৱাংশক বহুতে ভাল পায় বেংগলৰ মানে মোতকৈ মানে মোৰ লগৰখিনি বেছি এক্সাইটেড মানে তাৰ বাৰ্থডে আহিছে বুলি মই বাৰ্থডে সঁচাকৈ পাতিম বুলি ভবাই নাই কাৰণ শিৱাংশক মই এডমিশ্যন দিলোঁ ইয়াত মানে এডুকেশ্যনটো বহুত দাম হয় এইবাৰ নতুনকৈ দিছোঁ যে বহুতখিনি টকা পইচাও আমাৰ খৰচ হ'ল মই ভাবিছোঁ কি এইবাৰ এনেকৈ নেপাতো তাক মন্দিৰে লৈ যাম কি হয় চাই লওঁচোন বাৰু দিন আছে আৰু আহি লওক শিৱাংশ তাৰপৰা দেখাম ময়ো বজাৰৰ পৰা আহিছোঁ অকণমান ফ্ৰেছ হৈ লওঁ শিৱাংশ পালেহি আহিলা শিৱাংশ হা তুমি চোৱাচোন কোনোবাই পঠাইছে তোমালৈ এইটো এইটো খোলাচোন খোলা ৰ'বা ৰাধাবাই খুলি দিব সেইটো খুলি দিয়া এয়া শিৱাংশ লোৱা ৰাধা মাহীয়ে খুলিলে এইটো জানো কোনে পঠাই দিছে এইটো আমাৰ শিৱাংশলে ধুনীয়া বেগ এটা দিছে এছ লিখা আছে ৰাধা ধুনীয়াকৈ মেলি দিয়া দেখিছেনে থেংক ইউ কৈ দিয়া আকৌ থেংক ইউ গড ব্লেছ ইউ ঐ
আৰু পানী বটলটো সি বোলে গাড়ীত গ'লে নিজাৰ লগত খেলিব বোলে। এয়া আমাৰ শিৱাংশে বেলেগ হেপী হৈছে দেই। আজিলৈ এটা বস্তু আহিছে, এই 4টা। এইটো বেগ, এটা ট্ৰেন্সপাৰেণ্ট বেগ, ইমান ধুনীয়া আছে। আৰু এখন ধুনীয়া কাৰ্ড আহিছে দেই, বাৰ্থডে কাৰ্ড দিছে। আৰু এটা চাবি ৰিং আহিছে, ইমান ধুনীয়া চাবি ৰিং, লিটুনিজৰ বটল আহিছে। তাৰ নামটো যিহেতু এছৰ পৰা আৰম্ভ, বেগটোৰ ওপৰত এছ লিখা আছে। আৰু পানী বটলটোতো চাওক, তাৰ নামটো লিখা আছে ধুনীয়াকৈ। আৰু পানী বটলটো ইমানেই ধুনীয়া, এয়া চাওক, একদম চাকনি টাকনি এনেকৈ অহা পানী বটল, বহুত ধুনীয়া লাগিছে। এয়াই আৰু তাৰ একদম ধুনীয়া গিফ্ট। থেংক ইউ যোনে পঠাইছে, শিৱাংশৰ ফালৰ পৰা আৰু আমাৰ ফালৰ পৰা ধন্যবাদ।